নমস্কাৰ ৱেলকাম টু শিওৰ সাকসেছ সো আজি আৰম্ভ কৰিবলৈ লৈছো লষ্ট স্প্ৰিঙৰ যোনটো সেকেন্ড পাৰ্ট আছিলে আই ওয়ান্ট টু ড্ৰাইভ এ কাৰ তাৰ যিখিনি থাকি গৈছিল যিখিনি লাষ্ট পোৰ্শন সেইখিনি গতিকে সময় নষ্ট নকৰাকৈ আৰম্ভ কৰো আজি ইফ পসিবল আই এম গোইং টু কমপ্লিট দ্য চেপ্টাৰ ওকে সো এতিয়া আছে Savita আমি ইয়াৰ পৰা start কৰিম Savita a young girl in a drab pink dress sits alongside an elderly woman soldiering pieces of glass as her hands move mechanically like the tongues of a machine কি কৈছে যে Savita এজনী সৰু ছোৱালী young girl কি কৰি আছে she is wearing কি dress কৰি আছে এটা pink colorৰ dress কৰি আছে and drab means faded color গৈছে আৰু তেনেকুৱা ধৰণৰ এটা পিংক কালাৰ এটা ড্ৰেছ কৰি আছে sits alongside an elderly woman আৰু এগৰাকী বয়সীয়া মানুহৰ লগত ডাঙৰ এগৰাকী মানুহৰ লগত তেওঁ বহি আছে আৰু বহি তেওঁ কি কাম কৰি আছে হে গ্লাস যোনবোৰ আছিল সেইবোৰ জোৰা লগাই বেঙ্গলস বনোৱাৰ কাম কৰি আছে খাৰু বনোৱাৰ কাম কৰি আছে আৰু তাইৰ হাতটো এনেদৰে মুভ কৰিছে যেন মেচিনে কিবা কাম কৰি আছে যেন কোনোবা এটা মেচিনত জেনেদৰে কাম কৰা হয় ঠিক তেনেকুৱা মানে খুব মুভ মেকানিক্যালি বুলি লিখিছে এটা মেচিনত জেনেকে কামবোৰ কৰা হয় খুব স্পিডত ঠিক তেনেকুৱা এক স্পিডত তাইৰ হাতবোৰে কাম কৰিছে I wonder if she knows the sanctity of the bangles she helps make. It symbolize yes. Yete ki koise? Koise je I wonder hondeh korise authore hondeh korise ki hondeh korise ba bhabise ki bhabise je tai baru janene tai je bonai ase bangles tai je bonai ase kharu ei kharur sanctity means holy kiman pabitro সেই কথা বাৰু তাই জানে নে ইয়াৰ মহত্বটো বাৰু তাই বুজি পায় নে সেই বুলি সন্দেহ কৰিছে অথৰে ইট সিম্বলাইজেস এটা বেঙ্গলসে কি সিম্বলাইজ কৰিছে তোমালোকক ক'ব যে ইট সিম্বলাইজেস এন ইন্ডিয়ান ওমেন্স সুহাগ অস্পিচিয়াসনেস ইন ম্যারেজ It will dawn on her suddenly. Yes, এটা কি কৈছে যে এটো কি ৰিপ্ৰেজেন্ট কৰে বেঙ্গলস খাৰুৱে কি ৰিপ্ৰেজেন্ট কৰে as we all know আমি সকলোৱে জানো It symbolizes an Indian woman's suhag. এগৰাকী ভাৰতীয় মহিলাৰ সুহাগক ৰিপ্ৰেজেন্ট কৰে মানে বিয়া হোৱাৰ পিছতে অফ কোৰ্স আমি জানো খাৰু পিন্ধে মহিলা সকলে হয়নে গটিকে তেতিয়ালৈকে তেওঁলোকে খাৰু পিন্ধি থাকে যেতিয়ালৈকে তেওঁলোকৰ হাজবেন্ড গৰাকী তেওঁলোকৰ লগত থাকে মানে জীবিত অৱস্থাত থাকে কিন্তু যদি কিবা কাৰণত এক্সিডেন্টলি বলে ঢুকাই গল তেনে ক্ষেত্ৰত তেওঁ সেই হাতৰ খাৰুবোৰ আতৰাই পেলাবলগীয়া হয় কাৰণ এটো সুহাগক ৰিপ্ৰেজেন্ট কৰে সুহাগ নাই মিন্স সেই খাৰু পিন্ধি থাকিব নোৱাৰিব গটিকে এটা সন্দেহ কৰিছে অথৰে সেই সৰু ছবিটা সৰু ছোৱালীজনীয়ে বাৰু জানে নে এই খাৰুৰ যেটো মহত্ব সেইটো বাৰু তাই বুজি পায় নে কিমান মানে অস্পিচিয়াসনেস ইন ম্যাৰেজ বিবাহৰ পবিত্ৰতাক কেনেদৰে ৰিপ্ৰেজেন্ট কৰিছে এই খাৰুখিনিয়ে তাই একো কথাই নাজানে তাই কেৱল এটা মেচিনৰ দৰে কেৱল খাৰু বনোৱা কামটোত লাগি আছে তাৰ পিছত কৈছে শুনা যে it will dawn on her suddenly one day when her head is draped with a red veil her hands dyed red with henna and red bangles rolled onto her wrist she will then become a bride কি বুলি কৈছে যে তাই হঠাতে এদিন যেতিয়া তাইৰ জীৱনলৈ এনেকুৱা এটা দিন আহিব হঠাতে কি হ'ব যে তাইৰ মুখখন এখন ৰঙা ওৰণিৰে ঢাক খাই যাব তাইৰ হাতত ৰঙা ৰঙৰ জেতুকাৰ বুলনি পৰিব যে তাইৰ হাতত কোনোবাই ৰঙা ৰঙৰ খাৰু পিন্ধাই দিব সেই মুহূৰ্তত তাই এগৰাকী যেতিয়া কন্যা হৈ যাব তাই এগৰাকী যেতিয়া দুলহন হ'ব সেই মুহূৰ্তত সাগে তাই কেৱল বুজি পাব যে এই খাৰুৰ মহত্বটো কি আৰু হঠাতে সাডেনলি ওয়ার্ডটো ইউজ কৰিছে মানে ক'ব বিচাৰিছে যে ফিৰোজাবাদৰ নিচিনা জেগাৰ মানুহ তেওঁলোকৰ মানে সেই মানুহসকলৰ মানসিকতাটো এনেকুৱা নহয় যে ছোৱালী এজনী ডাঙৰ হ'বলৈ ৰখিব তাই বুজা পৰা হ'ব তাৰ পিছত বিয়া হ'ব তেনেকুৱা কথা নহয় সাডেনলি হ'ব মানে তাই একো সাগে বুজিয়ে নাপাব তাই একো গমেই নাপাব তাইৰ বিয়া হৈ যাব ঠিক তেনেকুৱা এক সিচুৱেচন Like the old woman beside her who became one many years ago, she still has bangles
on her she still has bangle on her wrist but no light in her eyes. কি কৈছে ৰবা মই লৈ গৈছো তললৈ ইয়াতে কৈছে যে she will become an bride like the old woman beside her who become one many years ago. যে তাই তেনেকৈ এগৰাকী কন্যা হৈ যাব, এগৰাকী মহিলা হৈ যাব, কাৰ নিচিনা যিগৰাকী তেওঁৰ লগত এতিয়া আছে, যোন বহুদিন আগতে এগৰাকী দুলহন বনিছিল, যোনে বহুদিন আগতে এনেকুৱা ৰঙা দুপাট্টা, ৰঙা ৰঙৰ হেনা, ৰঙা ৰঙৰ বেংগলছেৰে এগৰাকী কন্যা বনিছিল, সেই মানুহগৰাকীৰ দৰে ছবিতাও এদিন এগৰাকী কন্যা হ'বগৈ, যাৰ হাতত সেই মানুহগৰাকীৰ কথা কৈছে এতিয়া, যে যাৰ হাতত এতিয়াও ৰিষ্টত কি পিন্ধি আছে, তেওঁ ৰেড কালাৰৰ বেংগলছ পিন্ধি আছে, বাট নো লাইট ইন হাৰ আইজ. চোৱাচোন, তেওঁৰ হাতত এতিয়াও সেই বেংগলছ আছে, জিলিকি থকা, চিকমিকাই থকা সেই চিচাৰ সেই বেংগলছ খাৰুবোৰ আছে, কিন্তু তেওঁৰ চকুত কিন্তু এতিয়াও বাট নো লাইট ইন হাৰ আইজ, তেওঁ আইচাইটটো কিন্তু হেৰুৱাই দিছে, তেওঁৰ চকুত এতিয়াও দৃষ্টিশক্তি নাই, ক'বলৈ গ'লে দৃষ্টিশক্তি কমি আহিছে, কিন্তু হাতত চিকমিকাই থকা বেংগলছ এতিয়াও আছে. মানে বেংগলছৰ ফেক্টৰীত কাম কৰি কৰি এক এনেকুৱা এক কণ্ডিশ্যন হৈ গৈছে যে আইচাইট কমি আহিছে, ঠিক সেইটো কথাই বুজাইছে. ইয়াতে লিখিছে এক वक्त शेर भर खाना भी नहीं खाया, she says in a voice drained of joy. She has not enjoyed even more one full meal in her entire lifetime. কি কৈছে যে এক वक्त शेर भर खाना भी नहीं खाया, মানে ইয়াতে ইংলিছত লিখিও দিছে সেইটোৰ মিনিংটো যে not enjoyed even one full meal in her entire lifetime. গোটেই জীৱনত এতিয়ালৈকে এনেকুৱা এটা দিন অহা নাই য'ত তাই ক'ব পাৰে যে হয় মই আজি পেট ভৰাই ভাত খালোঁ, মই আজি পেট ভৰাই খাদ্য গ্ৰহণ কৰিলোঁ, তেনেকুৱা এটা দিন তেওঁলোকৰ জীৱনলৈ অহা নাই. কিমান দুখৰ দিন হ'ব পাৰে, মানুহক থাকিবলৈ লাগিলে ইমান ভাল ঘৰ এটা নালাগিলেও কিন্তু নাখাই কিন্তু মানুহ জীয়াই থাকিব নোৱাৰে, আমাক গাড়ী গুৰা নালাগে কিন্তু আমাক মানে দো वक्त কা ৰুটি আমি পাব লাগিব, ঠিক তেনে অৱস্থা তেওঁলোকৰ দুবেলা দুমুঠি খাবলৈ পেট ভৰাই আজিলৈকে খায়েই পোৱা নাই. গতিকে তেওঁলোকে এই কামটো নকৰি উপায় নাই, ক'বলৈ গ'লে কণ্ডিশ্যনটোৱে তেওঁলোকৰ তেনেকুৱা. Then she said, her husband, an old man with a flowing beard, says, I know nothing except bangles. All I have done is making a house for the family to live in. তেওঁৰ যিগৰাকী সেই মহিলাগৰাকীৰ যিগৰাকী হাজবেণ্ড আছিলে তেওঁ কৈছে যে মই বেংগলছৰ বাহিৰে মই একোৱেই নাজানো, জীৱনত মই একোৱেই নিশিকিলোঁ, শিকিছে কেৱল কি বেংগল মেকিং, মই তাৰ বাহিৰে একোৱেই নাজানো আৰু মই মোৰ ফেমিলিকো একো দিব পৰা নাই, দিব পাৰিছোঁ মাত্ৰ কি দিব পাৰিছে তেখেতে এটা ঘৰ এটা বনাব পাৰিলে ফৰ দ্য ফেমিলি, পৰিয়ালটোৰ কাৰণে কিন্তু এটা ঘৰ বনাব পাৰিলে, ক'বলৈ গ'লে এখন মানে চালি এখন আছে তেওঁলোকৰ মূৰৰ ওপৰত. Hearing him, one wonders if he has achieved what many have failed in their lifetime. He has a roof over his head. এতে কি কৈছে যে এই কথাটো শুনি যে তেওঁৰ মূৰৰ ওপৰত এখন চালি আছে, এই কথাটো শুনি বহুতে হয়তো ভাবিব যে তেওঁ বহুত কিবা কিবিয়ে কৰিব পাৰিছে যিখিনি বেলেগ মানুহে কৰিব পৰা নাই ফিৰোজাবাদৰ, যে নিজৰ ঘৰৰ মানুহক এটা ঘৰ দিয়া, তেওঁলোকৰ মূৰৰ ওপৰত এখন চালি যোগাৰ ধৰা, এইটো এটা বহুত ডাঙৰ কাম ফিৰোজাবাদৰ মানুহৰ কাৰণে, যিটো কাম এখেতে কৰিব পাৰিছে, সেই কথাটোকে কৈছে. তাৰপিছত আহি গ'ল the cry of not having money to do anything except carry on the business of making bangles, not even enough to eat, rings in every home. The young men echo the lament of their elders. Little has moved with time, it seems, in Firozabad. Years of mind-numbing toil have killed all initiative and the ability to dream. Swasun এই স্টেঞ্জাটোত কৈছে, আচলতে ক'ব বিচাৰিছে যে তেওঁলোকৰ ফিৰোজাবাদবাসী যিসকল লোক আছে তেওঁলোকৰ মানে কণ্ডিশ্যনটো এনেকুৱা যে তেওঁলোকৰ
আগৰ উত্তৰ পূৰ্বপুৰুষে কি কৰিছিল বেংগল মেকিঙৰ কাম তেওঁলোকে কি কৰি আছে বেংগল মেকিঙৰ কাম আৰু নেক্সট যোনটো জেনেৰেশ্যন সেইটো কিহতে এংগেজ হ'ব বেংগল মেকিঙৰ কামতে মানে বিয়ণ্ড অফ ডেট যে কিবা এটা ভাবিব পাৰি সামথিং এলছ যে কৰিব পাৰি সেই চিন্তাটো তেওঁলোকৰ মনলৈ নাহে তেওঁলোকৰ এনেকুৱা হৈ গৈছে যোনটো এটো এটা আৰ্ট হয় যেটো তেওঁলোকৰ আগৰ মানুহে কৰি আছিল তেওঁলোকে কৰি আছে নেক্সট জেনেৰেশ্যনেও কৰিব আৰু এই কন্ডিশনটোৱে তেওঁলোকক এনেকুৱা কৰি দিছে মানে initiative and the ability to dream killed all initiative and ability to dream তেওঁলোকে বেলেগ এটা কাম কৰিব পৰাৰ যিটো ইনিশিয়েটিভ যেটো তেওঁলোকৰ পদক্ষেপ লগতে বেলেগ কিবা কিবি সপোন দেখাৰ যেটো মানসিকতা এই গুটেইবোৰক মানে মাৰি পেলাইছে কিহে মাৰি পেলাইছে তেওঁলোকৰ যেটো প্ৰেজেন্ট কন্ডিশন এন্ড তেওঁলোকৰ যেটো মাইন্ডসেট সেই গুটেইটোৱে তেওঁলোকক এইটোকে বুজাব বিচাৰিছে যে তোমালোকৰ কাম হল বেংগল মেকিং বিয়ণ্ড ডেট একো ভাবিব নালাগে তোমালোকে কেৱল খাৰু বনোৱা কামেই কৰিব লাগিব ইয়াৰ বাহিৰে বেলেগ এটা সপোন যে দেখিব পাৰে সেই কথা ফিৰোজাবাদবাসী মানুহসকলে একেবাৰেই নাজানে নেক্সট yes why not organize yourselves into a cooperative I ask a question Ask a group of young men who have fallen into the vicious circle of middlemen who trapped their fathers and forefathers. Yes. Eti Firozabadoloi jetia goise, amar Ahniz Jang jetia goise, tekete question korise. Tar condition neki teolokor mane manu sokolor logot teo kotha patise sudhise. Teo koise je tumaloke eta organize kyo nije nobonwa. এটা মানে সকলো লগ লাগি নিজে এটা অর্গানাইজ কিয় তোমালোকে এস্টাবলিশ কৰা নাই ইমান দিনে ইমানখিনি হাতৰ কলা আছে নিজে কিয় এই ইনিশিয়েটিভটো লোৱা নাই তেতিয়া মানে যেটো কন্ডিশন দেখিছে সেই তেওঁলোকৰ অৱস্থাটো কি হৈ আছে মানে ভিচিয়াস সাৰ্কেল অফ মিডলমেন হু ট্ৰেপড देयर ফাদাৰ্স এণ্ড ফৰফাদাৰ্স তেওঁলোকৰ মানে তেওঁলোকৰ জেনেৰেশ্যনৰ লগতে তেওঁলোকৰ আপকামিং জেনেৰেশ্যন তেওঁলোকৰ পূৰ্বপুৰুষ এই সকলোবোৰ এখন জালৰ মাজত ট্ৰেপ হৈ আছে এটা ভিচিয়াস সাৰ্কেল মিন্স ক্ৰুৱেল এটা সাৰ্কেল মিডলমেনৰ এক ক্ৰুৱেল সাৰ্কেলৰ ভিতৰত তেওঁলোক সোমাই আছে এক ষড়যন্ত্ৰৰ মাজত সোমাই আছে তেওঁলোক তাকে দেখি আমাৰ হেৰিয়ে সুধিছে আমাৰ অথৰে সুধিছে যে তোমালোকে এই গুটেইবোৰৰ পৰা আঁতৰি আহি নিজাববীয়াকৈ কিয় এটা অৰ্গেনাইজেশ্যন খুলি নোলোৱা তাৰ উত্তৰত কি কৈছে তেওঁলোকে ইভেন ইফ we get organized we are the ones who will be hauled up by the police beaten and dragged to jail for doing something illegal they say তেওঁলোকে তাৰ উত্তৰত কি কৈছে তেওঁলোকে কৈছে যে আমি যদিও এনেকুৱা কাম এটা কেতিয়াবা কৰাৰ চিন্তা কৰো আমি বা ইন ফিউচাৰ কৰিও ললো তেতিয়া তেওঁলোকৰ লগত কি হ'ব খুব ধুনিয়াকৈ কৈছে যে if we get organized আমি যদি গুটেইবোৰ একলগ হৈও যাও we are the ones who will be hauled up by the police আমি সেইবোৰ হম যিবোৰক কি হ'ব hauled up means dragged up সুসুৰাই লৈ যোৱা পুলিচে আহি যাক সুসুৰাই লৈ যাব মাৰিব এনেকুৱা ধৰণৰ মানে কিছুমান কাম কৰিব যেন হিহতে কিছুমান ইল্লিগেল কাম কৰিছে মানে পুলিচ কোৱা মিডলমেন কোৱা পলিটিশিয়ান কোৱা এই গুটেইবোৰ তাত একলগ হৈ আছে জুনে এওঁলোকক ব্যৱহাৰ কৰি আছে মাত্ৰ তেওঁলোকৰ নিজৰ ভয়েস ৰেজ কৰিবলৈ নিদি কেৱল ব্যৱহাৰ কৰি আছে ফিৰোজাবাদত থকা মানুহসকলক গতিকে তেওঁলোকে যেতিয়া অৰ্গানাইজ হ'বলৈ যাব তেতিয়া মিডলমেন পুলিচ এই গ্ৰুপটোৱে দেখিব যে এওঁলোকে দেখোন আমাক মানে চেৰাই গৈ নিজাববীয়াকৈ কিবা এটা কৰাৰ কথা ভাবিছে যেটো তেওঁলোকৰ বাবে ক্ষতিকাৰক হ'ব সেইভাবে তেওঁলোকে কি কৰিব কিবা ইল্লিগেল কাম কৰিছে বুলি তেওঁলোকক মানে শাৰীৰিকভাৱে কষ্ট দিব সেইটোৱে হৈ গল কন্ডিশন ফিৰোজাবাদৰ মানে তেওঁলোকে ভাবিবই নোৱাৰে এইবোৰক বাহিৰে যে কিবা এটা কৰিব পাৰি অৰ্গানাইজেশ্যন এটা যে এস্টাবলিশ কৰিব পাৰি এইবোৰ কথা তেওঁলোকে চিন্তা কৰিব নোৱাৰে কাৰণ তেওঁলোকক টৰ্চাৰ কৰা হ'ব সেই মুহূৰ্তত there is no leader among them no one who could help them see things differently their fathers are as tired as they are they talk endlessly in a spiral that moves from poverty to apathy to greed and to injustice yes এটা কি কৈছে
কৈছে যে তেওঁলোকৰ মাজত এনেকুৱা কোনো লিডাৰ নাই যোনে এটা অৰ্গেনাইজেশ্যন এটা এষ্টাব্লিছ কৰিব বা তেওঁলোকক লিড লৈ কোনো এটা নতুন কাম এটা কৰাৰ চিন্তা কৰিব তেওঁলোকৰ মাজত কোনো ধৰণৰ এনেকুৱা ধৰণৰ লিডাৰ নাই যোনে কথাবোৰ ডিফাৰেণ্টলি ভাবিব পাৰে মানে বেংগলছেই নহয় থাকি যে বেলেগ কিবা এটাও হ'ব পাৰে নিজৰ উন্নতিৰ বাবে ফিৰোজাবাদৰ সেই মানুহখিনিৰ উন্নয়নৰ বাবে যে তেওঁলোকে নিজাববীয়াকৈ কিবা এটা কৰিব পাৰে সেই চিন্তা কৰা মানুহৰ খুবেই অভাৱ তাত যাৰ বাবেও তেওঁলোকৰ এই কণ্ডিশ্যনটো হৈ আছে এই তেওঁলোকৰ মানে মাক দেউতাক সকলো তেওঁলোকৰ অভিভাৱক সকলো মানে ক'বলৈ গ'লে খুব ভাগৰি পৰিছে এই কণ্ডিশ্যনটোক লৈ আৰু তেওঁলোকৰো সেই একে অৱস্থা গতিকে এইটোক চেলেঞ্জ কৰিবলৈ যোৱাটো তেওঁলোকে ভাবিবই নোৱাৰে গোটেই ডিছকাশ্যনটোৱে মানে কথাটো এনেকুৱা হৈ গৈছে কি বহু মানে কণ্টিনিউৱাছ তেওঁলোকৰ যোনটো এণ্ডলেছ যিটো ডিছকাশ্যন যিটো কণ্ডিশ্যন যিটো মুভ এইটোৱে তেওঁলোকক ক'বলৈ গ'লে পভাৰ্টিৰ পৰা মানে দীনতাৰ পৰা গৈ তেওঁলোকক এপেথি মিনছ লেক অফ ইণ্টাৰেষ্ট তালৈ লৈ গৈছে তাৰ পৰা তেওঁলোকক গ্ৰীড এণ্ড টু ইনজাষ্টিছ তাৰ পৰা তেওঁলোকক মানে ক'লৈ লৈ গৈছেগৈ তেওঁলোকৰ এই কণ্ডিশ্যনটোৱে তেনেকৈ লোভ লগতে ইনজাষ্টিছ তেওঁলোকে মানে ন্যায় পোৱা নাই এনেকুৱা এক কণ্ডিশ্যনলৈ তেওঁলোকক লৈ গৈছে এতিয়া কেৱল তেওঁলোকৰ এইটো দীনতা হৈ থকা নাই ক'বলৈ গ'লে ফিৰোজাবাদবাসীৰ এই দীনতাটোৱে তেওঁলোকক ক'বলৈ গ'লে ইনজাষ্টিছলৈকেও লৈ গৈছে মানে তেওঁলোকে ন্যায় পোৱা নাই তেওঁলোকৰ ওপৰত অত্যাচাৰ হৈ আছে কিন্তু তেওঁলোকে ন্যায় পোৱা নাই কণ্ডিশ্যনটো এতিয়া তেনেকুৱা হৈ গৈছেগৈ অ'কে নেক্সট Listen to them. I see two distinct worlds. One of the family caught in a wave of poverty burdened. Then by the stigma of caste in which they are born, the other a vicious circle of the Sahukars, the middlemen, the policemen, the keepers of law, the bureaucrats and the politicians. চোৱাচোন এই গোটেইবোৰ কথা শুনি মেলি অথৰৰ অনুভৱ হৈছে কি অনুভৱ হৈছে যে ফিৰোজাবাদত দুটা গ্ৰুপ আছে দুটা গ্ৰুপ কি দেখিছে তেওঁ সেই দুটা গ্ৰুপ হৈ গ'ল ক'বলৈ গ'লে দুখন পৃথিৱী আছে এখন পৃথিৱীত হৈ গৈছে কি এই লোকসকল এই ফেমিলিবোৰ এই পৰিয়ালবোৰ যোনে নিজৰ মানে বৰ্ণ বৈষম্যতাৰ যিটো বুজা সেইটো পিঠিত লৈ দীনতাৰ বুজা কঢ়িয়াই যি তেওঁলোকৰ জীৱন যন্ত্ৰণা সেইখন এখন পৃথিৱী আৰু আনফালে এখন পৃথিৱী হৈ গৈছে আমাৰ মিডলমেনৰ পৃথিৱী সেই মিডলমেনত য'ত আছে আমাৰ পলিটিচিয়ান ল মেকাৰ্ছ আছে পুলিচমেন এই গোটেইবোৰ লগ লাগি আন এখন পৃথিৱী য'ত সেই মিডলমেনৰ পৃথিৱীখনে এই আমাৰ দুখীয়া দিনতাৰে ভৰা এই আমাৰ ফিৰোজাবাদত থকা বাকী লোকসকলক না আগুৱাই যাবলৈ দিছে না তেওঁলোকৰ কণ্ডিশ্যনটো অকণমান ডেভেলপ কৰাৰ কথা ভাবিছে এই দুখন পৃথিৱী দেখা পাইছে তাৰপিছত আহি গ'ল টুগেডাৰ দে হেভ ইম্প'জড দ্য বেগেজ অন দ্য চাইল্ড ডেট হি কেন নট পুট ডাউন Before he is aware, he accepts it as naturally as his father. চোৱাচোন কি কৈছে যে এই দুয়োখন পৃথিৱীয়ে লগ লাগি কি কৰে এই দুয়োখন পৃথিৱীয়ে লগ লাগি তেওঁলোকৰ যোনবোৰ সৰু সৰু বাচ্চা আছে যিটো ক'বলৈ গ'লে নেক্সট জেনেৰেশ্যন তেওঁলোকৰ সেই জেনেৰেশ্যনটোৰ পিঠিত তেওঁলোকে এই দুয়োটা বুজাই জাপি দিয়ে কি বুজা দুটা জাপি দিয়ে ফেমিলি এটাতো জাপি দিলে দিনতাৰ বুজা দুখীয়াৰ বুজাটো জাপি দিলে য'ত বৰ্ণ বৈষম্যতাও সোমাই আছে আনফালে যিটো আমাৰ মিডলমেন যিখন জাল আমাৰ তৰিত হৈছে এই পুলিচ পলিটিচিয়ান চব লগ লাগি সেই পৃথিৱীখনেও আকৌ জাপি দিছে এটা বুজা যিটো বুজাই তাক কৈছে যে তোমাৰ জীৱন এইটোৱেই তুমি ইয়াতকৈ বেলেগ আৰু একো ভাবিব নালাগে এটা সৰু পোৱালীয়ে এটা চাইল্ডে বেলেগ কিবা এটা কথা বুজি পোৱাৰ আগতে এইটোক একচেপ্ট কৰি লয় এই দুয়োটা বুজাকে একচেপ্ট কৰি লয় তাৰ মূৰত জাপি দিয়া যে এইটো ইট ইজ ভেৰি কোৱাইট নেচাৰেল যে তেওঁলোকৰ দেউতাকহঁতে যেনেদৰে জীৱনটো অতিবাহিত কৰিছে সেইটো দেখি দেখি তেওঁলোকৰো এই সৰু সৰু পোৱালীবোৰৰো এনেকুৱা অনুভৱ ইট ইজ কোৱাইট নেচাৰেল যে আমিও আমাৰ জীৱনটো এনেকুৱাই আমি বেলেগ কিবা ভাবিব লাগে সেই কথাটো তেওঁলোকৰ মাইণ্ডলৈ নাহে আৰু এই দুয়োটা বুজা কঢ়িয়াই তেওঁলোকে জীৱন বাটত ঠিক তেনেদৰে আগবাঢ়িবলৈ যত্ন কৰে যেনেদৰে তেওঁলোকৰ অভিভাৱকসকল গৈ আছে To do anything else would mean to dare
and daring is not part of his growing up. কৈছে যে কি টু ডু এনিথিং এলছ উড মিন টু ডেয়াৰ, যে ইয়াৰ বাহিৰে বেলেগ কিবা এটা কৰোঁ বুলি ভবাটো হৈ গ'ল এটা সাহসিকতাৰ কাম, যেন মানে ডেয়াৰিং এটিটিউড, এটা চেলেঞ্জৰ নিচিনা কাম। আৰু চেলেঞ্জ দিয়াটো তেওঁলোকৰ জীৱনৰ মানে কোনো মন্ত্ৰই নহয় যে চেলেঞ্জ ল'ব, কোনোবা ডেয়াৰিং কাম এটা কৰিব, কিবা এটা এডভেঞ্চাৰাছ ৱৰ্ক এটা কৰিব, সেইটো তেওঁলোকৰ জীৱনৰ চিলেবাছত নথকা এটা বস্তু মানে ক'বলৈ গ'লে। তেওঁলোকৰ জীৱনটোৱে হৈছে কি মোৰ মা এনেকুৱা, মোৰ দেউতাই এইটো কাম কৰিছে, গতিকে ময়ো এইটো কাম কৰিম। তাৰ বাহিৰে বেলেগ কিবা এটা কৰাৰ চিন্তা না তেওঁলোকে নিজে কৰিছে, না তেওঁলোকক কৰিবলৈ দিছে সেই মিডিলমেনৰ ছ'চাইটিখনে। গতিকে চেলেঞ্জিং কিবা এটা কৰাটো তেওঁলোকৰ ৰুটিনতেই নাই। When I sense a flash of it in Mukesh, I am cheered. কি কৈছে অথৰে, যে যেতিয়া মই দেখিছোঁ যে মুকেশ আমি গম পাইছোঁ যে ফিৰোজাবাদৰ এটা ফেমিলিৰে ল'ৰা, যেতিয়া মই মুকেশত দেখিছোঁ যে মুকেশৰ মাজত মই যেতিয়া দেখিছোঁ এই যিটো মানে কিবা এটা এক্সট্ৰা কৰাৰ যিটো এটা হাবিয়াস মই দেখিছোঁ, এইটো দেখি মোৰ খুবেই ভাল লাগিছে। অথৰে কৈছে যে কণ্ডিশ্যনটো যিটো মুকেশৰ যিটো তেওঁলোকৰ কণ্ডিশ্যন, তাৰ পৰা ওলাই আহি কিবা এটা কৰাৰ যিটো মনোভাৱ, এইটো মোৰ খুবেই ভাল লাগিছে দেখি। I want to be a motor mechanic. তাৰ মন কি এটা মটৰ মেকানিক হোৱাৰ, তাৰ মন কি এখন গাড়ী চলোৱাৰ। He repeats, he continue সেই কথাটো কৈ আছে। He will go to a garage and learn, but the garage is a long way from his home. I will walk, he insists. চোৱাচোন কথাটো, যে সি এতিয়া কি কৰিব, তাৰ মন হৈ গ'ল যে সি গেৰেজলৈ যাব, সি গেৰেজলৈ গৈ সি শিকিব যে কেনেদৰে গাড়ী বনায়, কি কৰে কি নকৰে, এই গোটেইবোৰ সি শিকিব, তাৰ মন এইবোৰ শিকাৰ। কিন্তু গেৰেজটো হৈ গ'ল বহুত দূৰত, গেৰেজ ইজ লং ৱে ফ্ৰম হিজ হোম, গেৰেজ বহুত দূৰত আছে তাৰ ঘৰৰ। বাট আই উইল ৱাক, তাৰ চোৱাচোন তাৰ ডিটাৰমিনেশ্যনটো চোৱা, সি কি কৈছে যে আই উইল ৱাক, মই খোজকাঢ়ি যাম গেৰেজলৈ, মই যাম, মই শিকিম, তাৰ মানে খুব মনৰ এটা হাবিয়াস। ডু ইউ অলছ' ড্ৰিম অফ ফ্লাইং এ প্লেন? অথৰে সুধিছে যে তোমাৰ বাৰু প্লেন এখন চলোৱাৰো কেতিয়াবা সপোন আছে নেকি, যে প্লেনো চলাব বিচাৰা নেকি? হি ইজ ছাডেনলি চাইলেণ্ট, সি হঠাতে নীৰৱ হৈ গ'ল। নো, হি চেজ, ষ্টেয়াৰিং এট দ্য গ্ৰাউণ্ড, ইন হিজ স্মল মৰ্মাৰ দেয়াৰ ইজ এন এম্বাৰেছমেণ্ট ডেট হেজ নট য়েট টাৰ্ণ ইন টু ৰিগ্ৰেট। কি কৈছে যে নাই, মোৰ প্লেন চলোৱাৰ মন নাই বুলি জাষ্ট ন' বুলি কৈছে, মাটিলৈ চাই সি কৈছে জাষ্ট ন' বুলি কৈছে। আৰু সি অকণমান লাজ পোৱাৰ নিচিনা হৈছে সেই মুহূৰ্তত। কিহৰ কাৰণে লাজ পোৱাৰ নিচিনা হৈছে, মানে আমাৰ হয় ন যে নজনা কথা এটা হঠাতে কোনোবাই সুধি দিলে আনচাৰো কৰিব নোৱাৰিলেও আমাৰ লাজ লাগে, তো তাৰো অকণমান তেনেকুৱা ধৰণৰ এটা কণ্ডিশ্যন হৈছে। হঠাতে প্লেনৰ কথা সুধি দিছে, সি গাড়ীৰ কথাহে ভাবি আছিলে, হঠাতে প্লেনৰ কথা সুধি দিছে আমাৰ অথৰে, গতিকে অকণমান লাজ পোৱাৰ নিচিনা হৈছে। কিন্তু তাৰ সেই লাজ পোৱাটো কিন্তু তাৰ ৰিগ্ৰেটলৈ কিন্তু সলনি হোৱা নাই, সি অনুতাপ কৰা নাই যে সি এখন এৰোপ্লেন চলোৱাৰ সপোন দেখা নাই আজিলৈকে, সেইবুলি কিন্তু সি অনুতাপ কৰা নাই কোনো কালে। তাৰপিছত শুনা যে হি ইজ কণ্টেণ্ট টু ড্ৰিম of cars that he sees hurtling down the street of his town. Few airplanes fly over Firozabad. কি কৈছে, তাৰ কেৱল সপোন কি, তাৰ সপোন হৈছে কেৱল এখন গাড়ী চলোৱা, গাড়ীৰ মেকানিক হোৱা। আৰু এই সপোনটো তাৰ আচলতে কিহৰ কাৰণে আহিছে, কাৰণ সি দেখি থাকে ফিৰোজাবাদৰ সৰু সৰু সেই ৰাস্তাবোৰত যে হাৰ্টলিং ডাউন মানে হৈ গৈছে স্পীডত গাড়ী যোৱা, গতিকে সেইবোৰ যে দেখি থাকে, কাৰবোৰ গৈ থাকে দেখি থাকে চকুৰ আগত, সেইবোৰ দেখি দেখি তাৰ মন গৈছে যে মই এখন গাড়ী চলাম বা মই এখন গাড়ীৰ মেকানিক হ'ম। কিন্তু ফিৰোজাবাদৰ আকাশত খুব কমেই এৰোপ্লেন চলে, সেইবাবে এখন এৰোপ্লেন চলোৱাৰ আশা কোনো কালেই মুকেশৰ মনলৈ অহা নাছিল। এইটোৱেই হৈ গ'ল তোমালোকৰ গোটেই চেপ্টাৰটো। এটা খুব ধুনীয়া এটা সুন্দৰ এটা চেপ্টাৰ হয়, য'ত আমাৰ সৰু সৰু বাচ্চাবোৰে আচলতে যি কৰিব লাগিছিল সেয়া নকৰি পভাৰ্টিয়ে তেওঁলোকক কেনেদৰে কিবা কিবি কিছুমান কাম কৰিবলৈ বাধ্য কৰাইছে, য'ত আমাৰ দুচকুত আমাৰ সপোন এতিয়া এই বয়সত, হয়নে নহয়,
কিন্তু সেই বয়সত তেওঁলোকে সেই সপোনক জলাঞ্জলি দি পেটৰ তাৰণাত মাক দেউতাকে কৰা কামৰ সমভাগী হৈ তেওঁলোকক সহায় কৰিছে এই গোটেইবোৰ কথা খুব ধুনীয়াকৈ আছে লগতে আমাৰ যিটো মিডলমেন যি আমাৰ পুলিচ কওঁ ল মেকাৰ্ছ কওঁ যি আমাৰ পলিটিচিয়ানছ কওঁ তেওঁলোকৰ মিঠা মিঠা কথায়ে আমাক যি আশা দিয়ে বা তেওঁলোকৰ কিছুমান বিবেকহীন কামে আমাক যেনেদৰে কষ্ট দিয়ে সেই গোটেইবোৰ কথা খুব ধুনীয়াকৈ লিখিছে যে এই জালখনৰ পৰা মিডলমেনৰ জালখনৰ পৰা আমি বিচাৰিও কেনেদৰে ওলাই যাব নোৱাৰো কেতিয়াবা কেনেদৰে আমি আমাৰ কণ্ডিশ্যনটোক ইম্প্ৰুভ কৰিব নোৱাৰো বিকজ অফ দ্য মিডলমেন এই গোটেইবোৰ কথা ধুনীয়াকৈ লিখিছে গতিকে ঠিক আছে এইটো চেপ্টাৰ আমি কমপ্লিট কৰিছোঁ নেক্সট এটা পয়েম লৈ বহুত সোনকালে তোমালোকৰ ওচৰলৈ আহিম থেংক ইউ so much